ষ্টুডেণ্টছ কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ হিন্দীৰ, ঠিক আছে। হিন্দীৰ কি চাব লাগিব, বহুতেই সুধি আছিলে যে ছাৰ আমাক কমন কি আহে কৈ দিব লাগে। এতিয়া চোৱা, ডিৰেক্টলি কমন কৈ দিয়াটো ইমান সহজ নহয়, ঠিক আছে। তথাপিও মই তোমালোক চেষ্টা কৰিছোঁ যে কি ইম্পৰ্টেণ্ট হয় বা কি কেনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে, কোনকেইটা চেপ্টাৰৰ পৰা কি চাব লাগিব বা কি অহাৰ চান্স আছে, এইখিনি তোমালোক আজিৰ এই ভিডিঅ'টোত মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। ভিডিঅ'টো তোমালোকে 3টা পাৰ্টত পাবা, ঠিক আছে। পাৰ্ট 1, 2 and 3, ঠিক আছে। পাৰ্ট 1ত আমি 1 নম্বৰৰ পৰা 5 নম্বৰ যিটো লেশ্যন আছে, পাঠ আছে, এই পাঠলৈকে কি ইম্পৰ্টেণ্ট হয় আলোচনা কৰিম, ঠিক আছে। গতিকে চাওঁ আহা আমি 1 নম্বৰটো চোৱা। 1 নম্বৰ পাঠ আছিলে হম হোংগে কামিয়াব, ঠিক আছে। হম হোংগে কামিয়াব। গতিকে এই যিটো পাঠ আছে, এই পাঠটোৰ পৰা ইম্পৰ্টেণ্ট কি হয় তোমালোক কৈ দিছোঁ। তোমালোকে তোমালোকৰ কিতাপখন উলিয়াই লোৱা, ঠিক আছে, আৰু তোমালোকে চিন দি ল'ব পাৰিবা। ইয়াৰ পৰা তোমালোকে 5 নম্বৰৰ ক আৰু খ দুইটাই চাবা। হম কেছে কামিয়াব হৈ सकते हैं, আমি কেনেদৰে সফল হ'ব পাৰোঁ। হম সাথ সাথ চলকৰ क्या कर सकते हैं, আমি সকলো একেলগে আগবাঢ়ি গৈ ইজনে আনজনক সহায় কৰি আমি কেনেকৈ কি কৰিব পাৰোঁ সেইটো তোমালোকক লিখিবলৈ দিছে। গতিকে 5 নম্বৰৰ এই দুটা ইম্পৰ্টেণ্ট হয় পাঠ নম্বৰ 1ৰ। নেক্সট কুৱেশ্যন নম্বৰ 6ৰ কি ইম্পৰ্টেণ্ট চোৱা। গ নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। হম কেছে চলেংগে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত হমে কিছ বাত কা বিশ্বাস হে, এই দুটা তোমালোকে ইয়াৰে চাবা। নেক্সট তোমালোকে যিহেতু ক্লাছ 6 পালা, হয়নে? হিন্দী তোমালোকে নতুনকৈ পাইছা যে গভৰ্ণমেণ্ট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলে। গতিকে তোমালোকে 7 নম্বৰটো চাব লাগিব। মেৰা নাম, তোমাৰ নামটো কি হয় তোমালোকে লিখিব পাৰিব লাগিব হিন্দীত, ঠিক আছে। যদি নোৱাৰা তোমালোকে নামটো লিখি দিবা অসমীয়াত, মই হিন্দীত তোমালোকক কমেণ্ট ছেকশ্যনতে লিখি দিম। মে 10 কক্ষা মে পঢ়তা হো, এইটো কিবা 6ঠী কক্ষা মে, হয়নে? ক্লাছ 6ত পঢ়া। মেৰি তোমাৰ বয়স কিমান হৈছে সুধিছে, ঠিক আছে। তুমি কি কৰি ভাল পোৱা আৰু তোমাৰ বিদ্যালয়খনৰ নাম কি, আদিবোৰ এই তোমালোকে এইটো ইম্পৰ্টেণ্ট হয়, এইটো অহাৰ চান্স আছে, ঠিক আছে। গোটেইকেইখন ডিষ্ট্ৰিক্টতে এটাই কুৱেশ্যনে নাহে, ঠিক আছে। বহুকেইখন ডিষ্ট্ৰিক্ট কিন্তু এই কুৱেশ্যনটো 8 নম্বৰটোৰ পৰা এটা বা দুটা হ'লেও তোমালোকৰ আহিব। আশা কৰিছোঁ বুজি পালা। নেক্সট ইয়াৰ পৰা তোমালোকে চাব লাগিব পাঠ মে আয়ে কুছ শব্দো কে অৰ্থ, অৰ্থাৎ শব্দৰ অৰ্থ তোমালোকে চাব লাগিব। কামিয়াবটো চাবা, কামিয়াবটো ইম্পৰ্টেণ্ট, আৰু দৰ, এই দুটা শব্দৰ অৰ্থ তোমালোকে চাবা, ঠিক আছে। 1 নম্বৰ পাঠটোৰ তোমালোকে এইখিনি চালে হ'ব। নেক্সট তোমালোকে পাবা 2 নম্বৰ পাঠ, পাঠটোৰ নাম হৈছে স্বৰমালা। স্বৰমালাৰ তোমালোকে কি চাব লাগিব চোৱা। স্বৰমালাৰ তোমালোকে ইয়াৰে এই যিবোৰ আছে, যেনে অৰে চোৱা, এইকেইটা শব্দ কিহেৰে, ইয়াৰ তোমালোকক এনেকুৱা ধৰণে দিব, যেনে অটো দি দিব, ঠিক আছে। অৰে তোমালোক 2টা শব্দ বা 3টা শব্দ লিখিব দিব। আৰে তোমালোকক 2-3টা শব্দ লিখিব দিব, ঠিক আছে। গতিকে এনেকুৱা ধৰণে তোমালোকে শব্দবোৰ তোমালোকে চাই যাবা, যেনে এই ইয়াৰে, ঠিক আছে। ইয়াৰে তোমালোকক যিকোনো এটা দিব, ইয়াৰে তোমালোকক কি কৰিব, শব্দ লিখিবলৈ দিব, ঠিক আছে। এইখিনি চাব লাগিব। নেক্সট ইয়াৰে পৰা ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ এইকেইটা তোমালোকে চাবা, ঠিক আছে। যেনে এইটোৰে ইমলি হৈছে ইনাম, ইমাৰত, ইখ, ঈদ, ইখ, এনেকুৱা ধৰণৰ। তাৰপিছত এক, এৰি, একতাৰা, এনেকুৱা ধৰণে তোমালোকক দিয়া থাকিব, ঠিক আছে। আসনৰ তোমালোকক এনেকুৱা ধৰণে দিয়া থাকিব। ইয়াৰ পৰা তোমালোকে কি কৰিব লাগিব, 2টা বা 3টা শব্দ তোমালোকক লিখিব দিব, ঠিক আছে। ইয়াৰ পৰা এইখিনি চালেই হ'ব। আৰু তোমালোকে যদি সেই স্বৰবৰ্ণখিনি নাজানা, তেতিয়াহ'লে এইখিনি চাব পাৰা। কিছুমান ডিষ্ট্ৰিক্টত বা কিছু ডিষ্ট্ৰিক্টত তোমালোক স্বৰবৰ্ণখন লিখিবলৈ দিব পাৰে, ঠিক আছে। এইখন নিশ্চয় তোমালোকে শিকিলাই, গতিকে এইখনো তোমালোকে চাবা। নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে শব্দৰ অৰ্থ তোমালোকে চাব লাগিব। ঋষভটো চাবা, ইমলি চাবা, ইক চাবা, ঠিক আছে। আৰু তোমালোকে চাবা অনাজ, এইকেইটা তোমালোকে চাবা শব্দৰ অৰ্থ। নেক্সট তোমালোকে পাবা 3 নম্বৰ পাঠ, ধৈৰ্য কা পাঠ, ঠিক আছে। ইয়াৰে তোমালোকে এটা বস্তু কিন্তু মনত ৰাখিবা, তোমালোকে যিমান পাৰা তোমালোকে এই পাঠবোৰ পঢ়িবা, ঠিক আছে। ইয়াৰে তোমালোক মই অসমীয়াত আলোচনা কৰি ভিডিঅ' আপলোড কৰি দিছোঁ, হয়নে? ধুনীয়াকৈ বুজাই দিছিলোঁ। যদিও তোমালোকে চোৱা নাই, তোমালোকে সেই অসমীয়াত আলোচনা কৰা ভিডিঅ'সমূহ চাই ল'বা। আৰু আমাৰ এপতো তোমালোকৰ বাবে অনলাইন ক্লাছ হৈ আছিলে, গতিকে এপতো তোমালোকে ইয়াৰে
ভিডিঅ'ছসমূহ তোমালোকে পাবা, কুৱেশ্যন আনচাৰসমূহ পাবা, কুৱেশ্যন পেপাৰসমূহ পাবা, ঠিক আছে। কুৱেশ্যন পেপাৰসমূহ একেবাৰে ফ্ৰী হয়। গতিকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা। ইয়াৰ পৰা তোমালোকৰ কি প্ৰশ্ন ইম্পৰ্টেণ্ট চোৱা। ইয়াৰ পৰা এইটো ইম্পৰ্টেণ্ট, গৌতম বুদ্ধ কাহা যা ৰহে থে, অৰ্থাৎ গৌতম বুদ্ধদেৱে কলৈকে গৈ আছিলে সুধিছে, ঠিক আছে। নেক্সট গ নম্বৰটো ইম্পৰ্টেণ্ট, শিষ্য জল লানে কে লিয়ে কাহা গয়া, শিষ্যজনে পানী আনিবলৈ কলৈ গৈছিল সুধিছে, ঠিক আছে। নেক্সট ঘ নম্বৰ, পোখৰ কা জল গন্দা কিয় হৈ গয়া, পুখুৰীটোৰ পানীখিনি কিয় লেতেৰা হৈছিল সেইটো সুধিছে। আৰু প্ৰথম নম্বৰটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। বছৰেকীয়া পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে, বুদ্ধ কি অনমোল বাতেও কা শিষ্য পৰ কিয় প্ৰভাৱ পৰা, বুদ্ধদেৱৰ যি মূল্যৱান কথাখিনি, ঠিক আছে, এই কথাখিনি শুনি শিষ্যজনৰ মনত কি প্ৰভাৱ পৰিছিল এইটো, ঠিক আছে। বহুত বেছি ইম্পৰ্টেণ্ট, তোমালোকে সেইটো চাবা। নেক্সট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 6 গোটেইকেইটা চাবা, বহুত বেছি চান্স আছে এই কুৱেশ্যনকেইটা অহাৰ, ঠিক আছে। ক নম্বৰটো আছিল, গৌতম বুদ্ধ এক গাঁও চে দুসৰে গাঁও ডেছ যা ৰহে থে, গৌতম বুদ্ধই এখন গাঁৱৰ পৰা আনখন গাঁৱলৈ কেনেকৈ দৌৰি যাই গৈছিল, পেডল মানে খোজকাঢ়ি গৈছিল, ঘোঁৰাত উঠি গৈছিল, হাতীত উঠি গৈছিল, পালকি পৰ। গতিকে কেনেকৈ গৈছিলে, গৌতম বুদ্ধ এক গাঁও চে দুসৰে গাঁও পেডল যা ৰহে থে, হয়নে, খোজকাঢ়ি গৈ আছিলে। নেক্সট, শিষ্য পোখৰ কি তৰফ বহৰাটো ডেছ দৰকাৰ জল চে হোতা হোৱা নিকল ভাগা, গতিকে শিষ্যজনে যেতিয়া পুখুৰীটোৰ ফালে গৈছিলে, হয়নে, বা সৰোবৰ বুলি ক'ব পাৰা, সৰোবৰটোৰ ফালে যেতিয়া গৈছিলে পানী আনিবৰ কাৰণে, তাত কি আছিলে, বকৰি আছিল, বেল আছিল, চিয়াৰ আছিল নে গাই আছিলে, কিহে মানে ভয়তে তাৰ পৰা গুচি গৈছিল সেইটো সুধিছে, ঠিক আছে। এইটো তোমালোকে কমেণ্ট কৰিবা। নেক্সট হোৱা গ নম্বৰটো, বুদ্ধ নে শিষ্য চে কহা ডেছ লেকৰ হি লটনা, বুদ্ধদেৱে শিষ্যজনক কৈছিল যে এইটো বস্তু আনিহে তুমি উভতিবা। এতিয়া কি কৈছিল, ফল, জল, দুধ আৰু কপৰা, কি আছিলে, জল। গতিকে বুদ্ধ নে শিষ্য চে কহা জল লেকৰ হি লটনা, কাৰণ প্ৰথমবাৰ কি কৰিছিল শিষ্যজনে, পানীখিনি লেতেৰা হোৱাৰ বাবেই শিষ্যজনে কি কৰিছিল, তাৰ পৰা পানী ননাকৈ উভতি আহিছিল। তাৰপিছত শিষ্যজনক ধুনীয়াকৈ বুজাই কোৱাৰ পিছত শেষত কৈছিল যে পানী লৈহে তুমি উভতিবা, ঠিক আছে। এইখিনি চাবা। নেক্সট তোমালোকৰ বাবে ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 9টো, একেবাৰে ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, আহিবই তোমালোকৰ এইটো, ঠিক আছে। তোমালোকৰ 2 নম্বৰ হ'লেও ইয়াতে থাকিব, তোমালোকে নোট কৰি ল'বা এইখিনি। যেনেকুৱা মই এইখিনি তোমালোক লিখি দিছিলোঁ, কৰ লগত আ লগ লাগি হ'ল কা, কৰ লগত ই লগ লাগি হৈছে কি, কৰ লগত বৰি ই, ঠিক আছে, এইটো চোতা ই, এইটো বৰি ই, এইটো লগ লাগি আছে কি, গৰ লগত আ লগ লাগি কি হ'ব, গা, এনেকুৱা ধৰণৰ, ঠিক আছে। এইখিনি মই তোমালোকক ভিডিঅ'ত আগতে আপলোড কৰি দিছিলোঁ, তোমালোকে এইখিনি চাই ল'বা। তাৰপিছত তোমালোকে 10 নম্বৰটো চাব লাগিব। 10 নম্বৰৰ কি চাবা, গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল, ঠিক আছে, কোনখিনি স্থানত হৈছিল, কপিল বস্তুক নামক স্থানবোৰ জন্ম হোৱা থা, আৰু বাল্যকালৰ নাম কি আছিল, এইটো ইম্পৰ্টেণ্ট হয়, এইটো ইম্পৰ্টেণ্ট। গৌতম বুদ্ধ বাল্যকালৰ নাম কি আছিল, প্ৰায়ে আহি থাকে পৰীক্ষাত, তেওঁৰ বাল্যকালৰ নাম কি আছিলে, সিদ্ধাৰ্থ আছিলে, ঠিক আছে। আৰু তেওঁ কি ধৰ্ম প্ৰৱৰ্তন কৰিছিলে, বৌদ্ধ ধৰ্ম, বৌদ্ধ ধৰ্মকে প্ৰৱৰ্তক, তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিলে। এইখিনি তোমালোকে চাবা। নেক্সট শব্দ অৰ্থ তোমালোকে অমূল্য চাবা। তাৰপিছত তোমালোকে চাবা পোখৰ, গন্দা, এইকেইটা শব্দ অৰ্থ তোমালোকে চাবা, মানে এইকেইটা ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট তোমালোকে পাবা 4 নম্বৰ পাঠ, ধৰতী মাতা কা পত্ৰ, ধৰতী মাতা কা পত্ৰ, ধৰিত্ৰী মাতাৰ চিঠি, ঠিক আছে। ইয়াৰে তোমালোকে কি চাব লাগিব চোৱা, ইয়াৰে তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হৈছে এইটো 6 নম্বৰটো, 6 নম্বৰৰ পৰা কুৱেশ্যন আহে, ধৰতী মাতা কি উম্মিদে কিছ পৰ হে, ধৰিত্ৰী মাতাৰ কি কাৰ ওপৰত মানে উম্মিদ মানে হৈছে কাৰ ওপৰত তেওঁৰ বিশ্বাস আছে বা আস্থা আছে যে তেওঁৰ মানে ৰক্ষা কৰিব, এনেকুৱা ধৰণৰ, ঠিক আছে। ধৰতী মাতা নে বস্ত্ৰ কে লিয়ে হামে কিয়া দিয়া হে, অৰ্থাৎ ধৰিত্ৰী মায়ে কাপোৰৰ কাৰণে আমাক কি দিছে সেইটো আমাক সুধিছিল। নেক্সট তোমালোকে চাবা 7 নম্বৰৰ, আও সমূহ মে চৰ্চা কৰে আৰু কক্ষা মে উত্তৰ প্ৰস্তুত কৰে, এইটো চাবা ইম্পৰ্টেণ্ট। ধৰতী মাতা নে মনুষ্যকো কিয়া দিয়া হে, আৰু ধৰিত্ৰী মায়ে মানুহবিলাকক কি দিছে সেইটো, পেৰ পৌধে উগানে সে কিয়া হোতা হে, গছ গছনি যদি আমি ৰোপণ কৰোঁ কি হয়, ঠিক আছে। আৰু খ নম্বৰটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট 9 নম্বৰটো ইম্পৰ্টেণ্ট, এইটো চাব লাগিব, কুৱেশ্যন নম্বৰ 9, ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট।
লগতে তোমালোকে চাব পৰা কুৱেশ্যন নম্বৰ 12টো কুৱেশ্যন নম্বৰ 12টোৰ এইখিনি যদি নাজানা এইখিনি তোমালোকে চাই ল'বা এইখিনি ইম্পৰ্টেণ্ট হয় কিহৰ কাৰণে ইম্পৰ্টেণ্ট অকল যে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট তেনেকুৱা নহয় তোমালোকে জানিব লাগিব এইখিনি ঠিক আছে এইখিনি মাত্ৰা বুলি কয় ঠিক আছে আৰ মাত্ৰা হস্তাই ছুটাই ছুটাও বৰি উ ছুটাই বৰি ই ঠিক আছে এইবোৰৰ মাত্ৰা অং অহ ঠিক আছে এইবোৰৰ মাত্ৰা হয় এইবোৰ চাব লাগিব তোমালোকে ঠিক আছে নেক্সট তোমালোকে চাবা এইটো 15ৰ কটো এইটো ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে চাব লাগিব 16ৰ কুৱেশ্যন নম্বৰ 16ৰ খ নম্বৰটো এইটো ইম্পৰ্টেণ্ট হয় এইটো চাব লাগিব তাৰপিছত তোমালোকে শব্দ অৰ্থৰ ধৰতি চাবা তাৰপিছত অনাজটো চাবা সন্তুলন চাবা এইকেইটা চাবা পাঠ নম্বৰ 5 লোকপ্ৰিয় গোপীনাথ বৰদলৈ ঠিক আছে লগতে মই তোমালোকক আৰু এবাৰ ৰিপিট কৰি গৈছোঁ পাঠবিলাক তোমালোকে ধুনীয়াকৈ পঢ়ি চাবা ঠিক আছে মিনিমাম 4-5 বাৰ ধুনীয়াকৈ তোমালোকে অসমীয়াটো বুজি ল'বা ভালদৰে তোমালোকে এইখিনি চাবা তেতিয়া তোমালোকৰ ইয়াৰ পৰা 2-এটা কুৱেশ্যন যদি বনায়ো দিয়ে তেতিয়া তোমালোকে ধুনীয়াকৈ লিখিবলৈ পাৰিবা ইয়াৰ পৰা তোমালোকে চাবা ইয়াৰে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল এইটো চাবা 1948 চনত ঠিক আছে তেওঁৰ মৃত্যু কেতিয়া হৈছিল চাবা তেওঁক কেতিয়া ভাৰতৰত্ন উপাধি প্ৰদান কৰিছিল সেইটো তোমালোকে চাব লাগিব ইয়াৰে পৰা তোমালোকে 2 নম্বৰৰ চাব লাগিব বৰদলৈ যি কি প্ৰাথমিক শিক্ষা কাহা প্ৰাৰম্ভ হৈ বৰদলৈদেৱৰ প্ৰাথমিক শিক্ষা ক'ত আৰম্ভ হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় কি স্থাপনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপনা কেতিয়া হৈছিল ঠিক আছে এই দুটা ইম্পৰ্টেণ্ট 3 নম্বৰৰ চাবাচোন 3 নম্বৰ তোমালোকে কি চাব লাগিব 3 নম্বৰৰ তোমালোকে চাবা বৰদলৈ যি কা জন্ম কব আৰু কাহা হুৱা থা বৰদলৈদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিলে চাবা ঠিক আছে নেক্সট তোমালোকে চাবা এইটো খ নম্বৰটো অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি কি স্থাপনা কব হুই और इसके प्रथम अध्यक्ष কোন थे অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ স্থাপনা কেতিয়া হৈছিল স্থাপন কেতিয়া কৰিছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষ কোন আছিল আৰু তোমালোকে শেষৰটো চাবা ঠিক আছে